নমস্কাৰ, মই ৰীতা। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি আৰু সকলোৰে এই সমস্যাতে ভুক্তভোগী হৈ আছে। মানে মানুহৰ জীৱনটোত বেছিভাগ মানুহেই অতি সহজে সহজ ৰূপেৰে জীৱন যাপন কৰিব নোৱাৰে। অতি সংঘাতৰ মাজেৰে সংঘাতপূৰ্ণ এটা জীৱন অতিবাহিত কৰি থাকিবলগীয়া হৈছে। এতিয়া কি আগতে ভাবিছিলোঁ যে মোৰ লাইফতে কিয় ইমান দুখ হয়। এতিয়া যেতিয়া এনেকুৱা এটা কাম কৰি আছোঁ, এতিয়া গম পাইছোঁ মানুহৰ জীৱনত কিমান মানুহে দুখৰ উপৰি দুখ ভুগি আছে। আৰু ময়ো ভুগিছিলোঁ এটা সময়ত, আপোনালোকক 10 বছৰ কাল ভুগিছিলোঁ। আৰু মই যেনেকৈ ৰাস্তা বিচাৰি পাইছোঁ, আপোনালোকেও ৰাস্তা বিচাৰি পাব। আজি ভিডিঅ'টো থাকিব মানুহৰ জীৱনত কিয় বাৰু ইমান দুখৰ উপৰি দুখ হয়, এই দুখ হোৱাৰ কাৰণ কি, আৰু আমি কি কৰিলে এই দুখৰ পৰা মুক্তি পাই এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম, ইয়াৰ ওপৰত থাকিব। আৰু ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ, যিসকল আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহে মই যেতিয়া ভিডিঅ'সমূহ দিওঁ আপোনালোকলৈ ন'টিফিকেশ্যন যাব। আৰু লগতে লাইক কমেণ্ট কৰি দিব। আৰু আপোনালোকে যিসকলে নতুনকৈ আহিছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে মই এগৰাকী এক্সেছ বাৰ ফেচিলিটেটৰ। আপোনালোকে যদি মোৰ লগত এক্সেছ শিকিব বিচাৰে, এক্সেছ শিকিলেও যথেষ্ট সাংঘাতিক ৰূপত মানুহৰ জীৱনটো পৰিৱৰ্তন হ'ব পাৰে, তাত কোনো সন্দেহ নাই। সুন্দৰকৈ শিকি বুজি এক্সেছ ব্যৱহাৰ কৰিলে অতি সহজে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰি। আৰু যদি পাৰাও নাই, বেলেগ বেলেগ কিছুমান মডেলিটিৰ মাজেৰে গৈও আপোনালোকে সুন্দৰ জীৱন যাপন কৰিব কেনেকৈ পাৰিব তাৰ মই ৰাস্তা দেখুৱাই গৈ থাকিম। বা আপোনালোকে জানেই মই টেৰট কাৰ্ড ৰিডাৰ, টেৰ কাৰ্ডৰ ৰিডিঙৰ মাধ্যমেও আপোনালোকৰ কিয় সমস্যা হৈ আছে তাৰ সমাধানৰ পথ দেখাই আহিছোঁ। আপোনালোকে যোগাযোগ কৰিব লাগিব, তেতিয়াহে ময়ো আপোনালোকক সহায় কৰিবলৈ সুবিধা পাওঁ। আৰু লগতে মই এঞ্জেল ক্লাছসমূহ দি আছোঁ। এঞ্জেল শিকিব বিচাৰিলে মোক যোগাযোগ কৰিব পাৰিব। আৰু 7 চক্ৰ হিলিং মেডিটেশ্যন কৰাই মানুহৰ জীৱনত বহুখিনি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। যি কৰিয়ে নহওক আমি সুন্দৰ সুখময় এটা জীৱন যাপন কৰিব লাগে, আৰু সদায় মই তাকে আশা কৰোঁ। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। মানুহৰ জীৱনত যে দুখৰ উপৰি দুখ হয়, দুখখিনি বহুত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। কিছুমানৰ আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশটো একেবাৰে টনকিয়াল, আৰ্থিক দিশৰ পৰা পায়। কিছুমানৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপৰ পৰা পায়। আৰু কিছুমানে নিজৰ ফেমিলিৰ শাহু শহুৰৰ টৰ্চাৰ সহিবলগীয়া হয়। আৰু কিছুমানে নিজৰ পৰিয়ালত সম্পত্তিক লৈ কিবা কিবি বহুত ধৰণৰ মেণ্টেল টৰ্চাৰ পাই জীয়াই থাকিবলগীয়া হৈছে। বহুখিনি ৰিডিঙৰ মাধ্যমেৰে বহু মানুহ জড়িত হৈ পৰিছে, তেওঁলোকৰ সমস্যাসমূহ গম পাইছোঁ। আপোনালোকৰ সমস্যা কিয় হৈ আছে এতিয়া আপোনালোকে বুজি উঠক। আমাৰ গোটেইখিনি কথা চালিলে দুখ দুখী হয়নে? দুখী আমি যেনেকেই নাপাওঁ, য'ৰ পৰাই নাপাওঁ সেয়া দুখেই। দুখ হ'লে আমি কষ্ট পামেই, বুজি পাইছেনে? আমি যেতিয়া আমি কথাখিনি বুজি নুঠিম, তেনেহ'লে আমি দুখৰ পৰা ওলাই আহিবলৈ আমি সুবিধা নাপাম। আৰু কাৰণটো কি জানেনে আপোনালোকে? আমি যিটো ফেমিলিত জন্ম হওঁ আৰু যিখিনি মানুহক নিয়েৰ ডিয়েৰ হিচাপে পাওঁ, আৰু আমি অপ্ৰিয় হ'লেও সত্য, আমি দুখখিনি আমাৰ নিজৰ আপোনজনৰ পৰাই পাওঁ, বুজি পাইছেনে? আৰু মই গীতাৰ পৰা ক'বলৈ গ'লে আমাৰ জন্ম পৃথিৱীত কিয় হয়? আমাৰ পাষ্ট লাইফ কৰ্মা আমি ক্লিনছ হ'বলৈ, আমি চাফা হ'বৰ কাৰণে আমাক পৃথিৱীত বাৰ বাৰ জন্ম দি থাকে, যাতে আমাৰ কৰ্ম যি লেনদেন আছে কাৰোবাৰ লগত সেইখিনি শেষ হওক। আৰু গীতাত কৈছে যে আমি জন্ম মৃত্যুৰ যিটো চক্ৰবিহু এইটো আমি ভাঙিব লাগে। আৰু কেনেকৈ আমি জন্ম মৃত্যুৰ চক্ৰবিহু ভাঙিব পাৰোঁ, আৰু ভাঙিলেনো কি হ'ব? আৰু আপোনালোকে
আপোনালোকে জানে আত্মা অজৰ অমৰ অক্ষয়। চ' আমি যদি পৃথিৱীত যে জন্ম হওঁ, জন্ম হোৱাৰ সময়ত আমি কি কষ্ট পাওঁ মনত নাই। এটা প্ৰচেছিঙৰ দ্বাৰা আমি জন্ম লওঁ, সেই মুহূৰ্তত কষ্ট পাওঁ। তাৰপিছতে পৃথিৱীত জন্ম হ'লে আপোনজনৰ মৃত্যু দেখিলে কষ্ট পাওঁ, আৰু শাৰীৰিক ৰোগ হ'লে কষ্ট পাওঁ। বহু ক্ষেত্ৰতে আমি জীৱন লভিলে আমি কষ্ট পাবলগীয়া হ'ব পাৰে। যিমানে ধনী মানী ব্যক্তি নহওক, এইবিলাক কষ্টৰ পৰা সাৰি যাব নোৱাৰিব। বেমাৰ হ'ব শৰীৰ থাকিলে, আৰু মানৱ ফৰ্মত জন্ম হ'লে মানুহৰ নিজৰ আপোনজনক মৃত্যু হোৱা দেখা পাবই লাগিব। সেনেকুৱা ধৰণৰ কষ্ট, বিভিন্ন দিশত কষ্ট পোৱাৰ পৰা কোনো সাৰি যাব নোৱাৰে। চ' পৃথিৱীত জন্ম হোৱা মানেই বহুখিনি কষ্ট ভোগ কৰিবলৈ সাজু হয়। চ' আমাৰ যেতিয়া জন্ম হয় তেতিয়া আমাক ওপৰতে বুজাই পঠিয়ায় যে তুমি এইবাৰ যাৰ লগত কৰ্ম আছে, কৰ্মৰ ফল আছে, সেইখিনি চাপ কৰি আহিবা, লেনদেন হিচাপ নিকাচ শেষ কৰিবা, আৰু নতুনকৈ কোনো সৃষ্টি নকৰিবা। যদি তুমি ক্লিনজ আপ, চাফা হৈ গুচি আহিব পাৰা, তোমাৰ আত্মাটো ইয়াতে এটা এজ এ এঞ্জেল, এটা মানে শুদ্ধ আত্মাৰূপে তাত প্ৰতিষ্ঠিত হৈ ৰখি যাব পাৰিব। তেতিয়াই জীৱৰ মুক্তি হয়, তেতিয়াই মুক্তি পালে বুলি ভাবে। মানে পৃথিৱীলৈ আহি থকাটো মানে কি মুক্তি নহয়, জন্ম মৃত্যুৰ চক্ৰবিহুটো ভাঙিবলৈহে পঠিয়ায়। গীতাত লিখা আছে সুন্দৰভাৱে। চ' আমি পৃথিৱীত আহি ৰং ৰহস্যৰ মাজত চব পাহৰি যাওঁ, আৰু আমি পাহৰি নাযাবৰ কাৰণে ধৰ্মগুৰু ধৰ্মগ্ৰন্থ দি থৈছে, কিন্তু আমি তাক আনমনা কৰোঁ। চ' কি কৰোঁ, কিছুমান নিৰ্দিষ্ট ব্যক্তিয়ে আমাৰ জীৱনত আহি পেলাই আমাক কিয় ইমান দুখ দিয়ে। চ' তেওঁলোকৰ লগত হেভি পাষ্ট লাইফ কৰ্মা আছে, আৰু এই কথা গম পোৱা গৈছে আজিকালি। পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপিচিয়ানসকল ওলাই গ'ল, আৰু কোনোবাই যদি মানে কি পূৰা হাজবেণ্ডৰ পৰা পূৰা টৰ্চাৰ পায়, তেওঁ যদি ৰিগ্ৰেশ্যন কৰাইছে, তেনেহ'লে তেওঁ আগতে তেওঁৰ ৱাইফ বা কোনোবা শাহু মা হৈ পেলাই সেইখিনি মেণ্টেল টৰ্চাৰ কৰিছিল, আৰু সেইকাৰণে এতিয়া ভুক্তভোগী হ'বলগীয়া হৈছে। আৰু কিছুমানে যদি এই কথাটো বুজি নাপাই পেলাই তেওঁক দুখ দিছে, বা সেইখিনি একচেপ্ট নকৰি পেলাই যদি সমানে আকৌ কাজিয়া কৰিব যায়, বা যুদ্ধ কৰে, একশ্যন লয়, চ' তেতিয়া কি হ'ব, ল'ব পাৰে। তেতিয়া মানে কি নেক্সট বাৰ্থত আকৌ তেওঁ হাজবেণ্ড বা কোনোবা ৱাইফ হৈ তাতকৈ দুগুণ তিনিগুণ কষ্ট দিব। চ' আমি ঠিক কৰিব পাৰোঁ পদক্ষেপ লৈ পেলাই, আমি নিজৰ যাৰ পৰা আমি কষ্ট পাওঁ, মই যিটো কৰোৱাই আছোঁ, চ' যাৰ পৰা কষ্ট পাওঁ আমি সেই নিৰ্দিষ্ট চ'লখণ্ডৰ লগত আমি হোপনপনো পেয়াৰ কৰিব লাগে। সেইটো আপোনালোকে সকলোৱে জানে, আৰু আপোনালোকে যাৰ পৰা কষ্ট পাইছে আপোনালোকে চকু বন্ধ কৰি বহি যাব, আৰু তেওঁক আনি সন্মুখত ভিজুৱেলাইজেশ্যন কৰিব, কল্পনা কৰিব, ক'ব আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। মই এতিয়া বুজি উঠিলোঁ যে মোৰ আপোনাৰ লগত পাষ্ট লাইফৰ কিছু কৰ্মৰ লেনদেন আছে, সেইকাৰণে এতিয়া মই এইটো আপোনাৰ পৰা মানে এই দুখসমূহ পাবলগীয়া হৈছিলোঁ। চ' আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আৰু আপোনালোকে এইটো কৰিবলৈ আৰম্ভ কৰক। তেনেকৈ কৰিলে আপোনাৰ লগত তেওঁৰ কৰ্ম মাফ হৈ যাব নিৰ্দিষ্ট সময়ত, আৰু তেওঁ আপোনাক মানে কি মনৰ কষ্ট দিবলৈ মানে এৰি দিব। তেওঁ মানে সম্পূৰ্ণ বেলেগ এটা দৃষ্টিভংগী আপোনাক চাবলৈ ল'ব। আৰু কাৰোবাৰ যদি এই প্ৰাৰ্থনাটো আপুনি যাৰ তাৰ লগত কৰিব পাৰে, হাজবেণ্ডৰ লগত কৰিব পাৰে, বা কোনোবাই যদি শহুৰৰ পৰা পাইছে তেওঁলোকৰ লগত কৰিব পাৰে, যোৰ লগতে মানে আপোনাৰ প্ৰব্লেম হৈ আছে কৰিব পাৰিব। কোনোবাই যদি আপোনাক পইচা নি পেলাই দিয়া নাই, চ' আপুনি তেনেকৈ পাষ্ট লাইফত তেওঁক চুচৰাইছিলে, চ' আপুনিও তেওঁক ক'ব পাৰিব যে আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ, যে মই পাষ্ট লাইফত আপোনাক এনেকৈ চুচৰাইছিলোঁ, আজি আপুনি মোক এনেকৈ মনোকষ্ট দিছে, মোক মাফ কৰি দিয়ক। চ' তেওঁ দি দিবহি পাৰে। নিজৰ ভুলটোত আমি স্বীকাৰ কৰিব লাগিব। আৰু কাৰোবাৰ যদি আৰ্থিক বহুত সংকটত ভুগি আছে, তেওঁ যদি পাষ্ট লাইফত টকা পইচাক লৈ বহুতো মানে কি অহংকাৰ কৰিছিলে, চ' টকা পইচাৰ লগত ৰিষ্টাটো বেয়া হৈ আছে, তেতিয়া টকা পইচাৰ লগত হোপনপনো কৰিব পাৰে। মাই ডিয়াৰ মানি, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। চ' যদি আমি এনেকুৱা পদক্ষেপ নলওঁ, তেনেহ'লে কি হ'ব, এইখিনি চক্ৰবৃদ্ধি সূত্ৰত আমি নেক্সট লাইফলৈ কেৰি ফৰৱাৰ্ড পাছ
লাইফত হ'ব চ' আপোনালোকে তেতিয়া আকৌ বেছিকৈ ভুক্তভোগী হ'বলগীয়া হ'ব সেইকাৰণে আপোনালোকৰ ইমানখিনি গম পাইছে যদি 5 লাইফৰ লেনদেনবিলাক শেষ কৰক অলপ ধৈৰ্য ধৰক ভগৱানৰ ওচৰত সপৰিপূৰ্ণ কৰক ভগৱান মই গম পালোঁ মোৰ 5 লাইফ কৰ্মৰ কাৰণে মই নিজে ভুক্তভোগী আমি ভগৱানক জগৰীয়া কৰোঁ মোৰ লাইফত এইটো হৈছে তুমিয়ে মোক এনেকৈ দুখ দিছা চ' নহয় আমি আপোনাৰ কৰ্মৰ ফলে আপুনি ভুঞ্জে ঠিক আছে চ' ভগৱানৰ লগত সপৰিপূৰ্ণ কৰক ডিভাইনৰ লগত কৰক চ' তেতিয়া আপোনাৰ মাক হৈ পেলাই এটা বেলেগ এই পৃথিৱীতে সুন্দৰ জীৱন আপুনি যাপন কৰিব পাৰিব আজি এবছৰমানৰ আগতে এগৰাকী ব্যক্তিয়ে মানে বাইদেৱে কল্পনা বৰা ভিডিঅ'ত কমেণ্টছ আছে আপোনালোকে চাব পাৰিব তেওঁ মোক ফোন কৰিছিলে তেতিয়া মই তেওঁৰ ৰিডিং কৰা নাছিলোঁ চ' তেওঁ এনেকুৱা সমস্যাত ভুগি আছিলে মানে কি পৰিয়াল কেন্দ্ৰিক সমস্যা বহুত অশান্তি পাই আছে মাতি বাই এভৰিথিং ক্ষেত্ৰত চ' তেওঁক এই প্ৰচেছিংটো মই শিকাই দিছিলোঁ কালি আকৌ মোৰ ভিডিঅ' দেখি পেলাই বাইদেউ বহুত দিনৰ মূৰত দেখিলোঁ বুলি কমেণ্টছ কৰাৰ পিছতে আকৌ মোক কল কৰিছে বাইদেউ মোৰ চবৰ লগতে ৰিলেশ্যনশ্বিপ ভাল হৈ গ'ল এতিয়া মই হেপ্পী আজি এবছৰ মূৰত মোক ফোন কৰি কৈছে কিন্তু আমি সেইটো এটা ভাল কথা কল্পনা বৰা বাইদেউ আপোনাক ধন্যবাদ যে আপুনি আহি পেলাই এটা কৃতজ্ঞতা জ্ঞাপন কৰিছে থেংক ইউ কৈছে ধন্যবাদ বহুত বহুত চ' আমি কিবা এটা কাম বাৰ বাৰ প্ৰেক্টিছ কৰিব লাগিব আপুনি যদি এটা এক্সাম দিয়ে এদিন পঢ়ি তাৰ ভাল ৰিজাল্ট পাব নোৱাৰিব চ' আপুনি যদি এখন কাৰ ড্ৰাইভিং কৰে এদিন চলাই ভালকৈ প্ৰপাৰলি ড্ৰাইভিং কৰিব নোৱাৰিব ভাল ৰিজাল্ট নাহিব চ' এই ৰিচুৱেলটো বাৰ বাৰ কৰিব যেতিয়ালৈকে আপোনাৰ ৰিজাল্ট নাহে এবছৰৰ মূৰত তেওঁ আহি পেলাই ক'লে মোৰ সকলো চিটুৱেশ্যন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আৰু এগৰাকী বাইদেউক মই শিকাই দিছিলোঁ তেওঁ আমাৰ ৰহাৰে হয় ফুলগুৰি চ' তেওঁ এনেকুৱা বহুতখিনি পৰিয়ালৰ মানুহৰ পৰা অশান্তি পাই আছিল হাজবেণ্ডৰ ফেমিলি চ' এই পেয়াৰটো কৰাৰ পৰা তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁ মৰম শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে আজিলৈ আহিছোঁ ইমান পৰ মোক সুন্দৰভাৱে শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই